কলাগুৰুক সোঁৱৰণ আজি ৰাভা দিৱস অসমৰ সাংস্কৃতিক জগতৰ অন্যতম পথ প্ৰদৰ্শক বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত পালন কৰি অহা হৈছে ৰাভা দিৱস 1969 চনৰ 20 জুনত মৃত্যুবৰণ কৰা এইগৰাকী সৈনিক শিল্পীৰ সৃষ্টিৰাজিয়ে অসমীয়া জাতিক সমৃদ্ধ কৰি থৈ গৈছে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বৰ্ণাঢ্য অনুষ্ঠানৰ গীতে মাতে কলাগুৰুক শ্ৰদ্ধা জনাব ৰাজ্যবাসীয়ে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে একেধাৰে শিল্পী কবি সাহিত্যিক গীতিকাৰ সংগীতজ্ঞ নাট্যকাৰ নৃত্যবিদ চিত্ৰকৰ অভিনেতা ৰাভাদেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হৈছে আজি সমগ্ৰ ৰাজ্য ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাভা দিৱস উদযাপন কৰা হৈছে ৰাভা দিৱস উপলক্ষে বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীয়ে বজোৱা বেহেলাত আগবঢ়াইছো বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি জনপ্ৰিয় গীত কলাগুৰুৰ সমাধি ক্ষেত্ৰকে ধৰি তেজপুৰৰ বিভিন্ন অনুষ্ঠানে আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাভা দিৱসৰ তেজপুৰৰ ঘৰপৰা চুবুৰীস্থিত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত পুৱাতে এনেদৰে গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় মহান গণশিল্পীগৰাকীলৈ আগবঢ়াম তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন আজি 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু মই দেখুৱাইছো তেজপুৰৰ পৰা এক পৰিৱেশ তেজপুৰ ঘৰপৰা চুবুৰীস্থিত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাই প্ৰতি বছৰে 20 জুনৰ এই দিনটো তেওঁলোকে গীতে মাতে শ্ৰদ্ধাৰ্ঘ্য যাচি আহিছে কলাগুৰুৰ প্ৰতি আজিও ব্যতিক্ৰম নহয় আমি দেখুৱাইছো তেজপুৰৰ পৰা এই পৰিৱেশ
Urare deulare rupore digoli hangili guli duar hunumali pujariyo sundara pujari pujariyo Urare deulare rupore digoli hangili guli duar hunumali pujariyo sundara pujariyo পলাশচন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ পৰিচালিকা দীপা দাস আছে। মই তেওঁৰ লগত কথা পাতিব বিচাৰিম। প্ৰতি বছৰে আজিৰ এই দিনটোত আপুনি এক প্ৰয়াস কৰে, কি ক'ব? নিশ্চয়কৈ আজি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৫৭ সংখ্যক মৃত্যুতিথি। আচলতে এনেকুৱা আত্মাৰ কেতিয়াও আচলতে মৃত্যু নহয়, আজীৱন জনসমাজত থাকি যায়। ১৯০৯ চনতে ঢাকাত জন্মগ্ৰহণ কৰা শুকুলা গুড়াটুতি বিদ্যালয়লৈ যোৱা ৰাভাই জনসমাজত আচলতে বিলীন হৈ গৈছিলে। তেওঁ আচলতে সাম্যবাদী মন্ত্ৰৰে সমতাৰ সমাজ এখন কৰিবলৈ বিচাৰিছিলে আৰু তেখেত আছিলে প্ৰকৃততে সুন্দৰৰ পূজাৰী আছিলে আৰু কলা সংস্কৃতিৰ সাধনাই আছিলে তেখেতৰ একমাত্ৰ পথ আৰু কৰ্মভূমি আছিলে আমাৰ তেজপুৰ। গতিকে তেখেতৰ গীতসমূহ জাউতিযুগীয়া আৰু এই তেখেতৰ জাউতিযুগীয়া গীতৰ আধাৰতে আমাৰ অনুষ্ঠান প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ তৰফৰ পৰা আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।